আপোনালোকে চাই আছে এডুকেটৰ প্লাছ আৰু মই ফাৰুকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোত আমি অসমত যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে ষ্টাৰ্ট হৈছে তাৰে লয়াৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী যিখিনি কাট অফ মানে যিটো ভেকেঞ্চি তালিকা, এই ভেকেঞ্চি তালিকাৰ ওপৰত ভিত্তি কৰি কিছু কাট অফৰ কথা আলোচনা কৰিম। তো কাট অফ আচলতে কোনখিনি জিলাত কেনেকুৱা ধৰণে হাই যোৱাৰ চান্স থাকে আৰু কোনখিনিত কেনেকুৱা ধৰণে ল' যোৱাৰ চান্স থাকে, এইটো বিষয়ত কিছু কথা আলোচনা কৰা হ'ব। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অপশ্যনত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইতিমধ্যে আপোনালোকে জানে লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী যি বিজ্ঞাপন পাব্লিছ হৈছিলে তাৰে ভেকেঞ্চি তালিকা আহি গৈছে আৰু লগতে এপ্লিকেশ্যন প্ৰক্ৰিয়াও ষ্টাৰ্ট হৈ গৈছে। তো এই এপ্লিকেশ্যন প্ৰক্ৰিয়াৰ লগত জড়িত যিটো ভেকেঞ্চি তালিকা, ইয়াতে যদি আমি লয়াৰ প্ৰাইমেৰী আছামিছ মিডিয়াম এছিষ্টেণ্ট টিচাৰৰ যিখিনি পষ্ট চাওঁ, ইয়াতে আমি 17খনকৈ জিলাৰ কথা পাম। ইয়াতে আনৰিজাৰ্ভ OBC, MOBC, SC, STP, STH, PWD, T ট্ৰাইব, এই গোটেইখিনি মিলাই পেলাই ভেকেঞ্চিখিনি ইয়াতে দেখা পাব। তো এইবাৰ কথা হ'ল যে আচলতে কাট অফ কোনখিনি জিলাত হাই যোৱাৰ চান্স থাকে। ইয়াত হাই যোৱাৰ কেইবাটাও কাৰণ থাকে। নম্বৰ 1 কাৰণটো হ'ল যদি পষ্টৰ সংখ্যা বেছিকৈ আছে, যিবিলাক জিলাত পষ্টৰ সংখ্যা বেছিকৈ থাকে আৰু লগতে যাতায়াত যোগাযোগৰ সুচল ব্যৱস্থা থাকে, তেনেকুৱা জিলাবোৰতে কাট অফৰ পৰিমাণ হাই যোৱাৰ চান্স থাকে। আৰু লগতে যিখিনি জিলাত মানে বেকৱাৰ্ড এৰিয়া আৰু লগতে পষ্টৰ সংখ্যাও কম থাকে, ভেকেঞ্চিও কম থাকে, তেনেকুৱা ধৰণৰ জিলাবোৰত কিন্তু কাট অফ কমি যায়, কাৰণ তেনেকুৱা ধৰণৰ ঠাইত প্ৰাৰ্থীসকলে আবেদন কৰাৰ সুযোগ নাপায়। তো সেই মতে যদি আমি হিচাপ কৰিব যাওঁ, ইয়াতে চাব আপোনালোকে আটাইতকৈ বেছি পৰিমাণে পষ্ট যদি দেখা পাওঁ আমি ইয়াতে কেইখনমান জিলা লখিমপুৰ পাম, লগতে আছে শোণিতপুৰ, লখিমপুৰ শোণিতপুৰ 200+ পষ্ট আছে, আৰু লগতে বাকীখিনিত কিন্তু গোটেইখিনিতে যিখিনি আছে এভাৰেজ পষ্ট হিচাপতে আছে, কিছুমানত বহু কম আছে। তো এই যে দুখন জিলা আমি দেখা পালোঁ, লখিমপুৰ আৰু শোণিতপুৰ, এই দুখন জিলাত যিহেতু পষ্টৰ সংখ্যা বেছি আছে, কোনেও কিন্তু ৰিস্ক ল'ব নিবিচাৰে। প্ৰতিজন ব্যক্তিয়ে ভাবে যে মোৰ নম্বৰটো যিমানেই নহওক কিয় মানে মোতকৈ বেছি প্ৰাৰ্থী থাকিব পাৰে, যাৰ বাবে সিহঁতে অলপ ছেকুৰ ফিল কৰিব বিচাৰে, যাৰ বাবে এই বেছি পষ্ট থকা যিখিনি জিলা থাকে এইবিলাকতে আবেদন কৰে। তো এই জিলাবোৰত নিশ্চিতভাৱে বেছি হৈ যায় কাট অফটো। যেনেকুৱা যোৱাবেলি আমি ধুবুৰী জিলাৰ কথা দেখা পাইছিলোঁ, তাতে বহুত হাই হৈছিলে। তো এইবাৰ কিন্তু পষ্টৰ সংখ্যা 76 আছে, মাত্ৰ বহু কম আছে বাকীখিনি। লখিমপুৰ আৰু শোণিতপুৰৰ তুলনাত বহু পৰিমাণে কম আছে। তো যিহেতুকে যিখিনি ভেকেঞ্চি মুকলি কৰি দিছে তাতকৈ প্ৰাৰ্থীৰ সংখ্যা বহুত বেছি, যাৰ বাবে এই প্ৰাৰ্থীসকলে কি কৰিব, যিখিনি অঞ্চলত মানে পষ্টৰ সংখ্যা বেছি থাকে তেনেকুৱা জিলাবোৰতে আবেদন বেছিকৈ কৰাৰ চান্সেছ থাকে, যাৰ বাবে এই জিলাবোৰত মানে প্ৰাৰ্থীৰ ভিৰটো বাঢ়ি যায়, যাৰ বাবে কাট অফটো বৃদ্ধি পাবলৈ সক্ষম হয়। আৰু লগতে আপোনালোকে চাব এইবাৰ চাউথ চালমাৰাত মাত্ৰ 59টা পষ্ট আছে, ইয়াতে কিন্তু কাট অফ বহু কমি যোৱাৰ এটা চান্সেছ থাকে। এই যে আমাৰ লখিমপুৰ, লগতে আছে শোণিতপুৰ আৰু চাউথ চালমাৰা, যদি কম্পেয়াৰ কৰিব বিচাৰোঁ তেনেহ'লে আপোনালোকে নিশ্চিতভাৱে দেখা পাব। মেৰিট লিষ্ট আহিলে কথাখিনি গম পাব যে আচলতে কথাখিনি এইটো ভিডিঅ'ত আলোচনা কৰা মতেই হ'ব। নেক্সট তেনেকুৱা ধৰণে যদি আমি আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো যাওঁ, আমি আপাৰ প্ৰাইমেৰীত যদি ইয়াতে বিচাৰিব যাওঁ, ইয়াতেও 17টাকৈ জিলাত পাব্লিছ কৰা হৈছে বিজ্ঞাপন। ইয়াতে আটাইতকৈ বেছি পৰিমাণে পষ্ট যদি আমি দেখা পাওঁ, যেনেকুৱা ধৰক আপোনালোকৰ ইয়াতে 41 আছে লখিমপুৰত, আৰু লগতে ইয়াতে বিচাৰিলে তেনেকুৱা ধৰণৰ পষ্ট নাই, 28, 26 এইবিলাক পষ্টে আছে, মানে যাৰ বাবে এই জিলাবোৰতে কিন্তু ভিৰটো বেছি থাকিব, ট্ৰাফিকটো বেছি থাকিব। তো বন্ধুসকল, আপোনালোকে নিশ্চিতভাৱে কথাখিনি জানি লওক, যিবিলাক জিলাত পষ্টৰ সংখ্যা বেছি থাকে তেনেবোৰ জিলাত ট্ৰাফিকৰ পৰিমাণটো বেছি হোৱাৰ সম্ভাৱনা পূৰ্ণভাৱে আমি দৃঢ়তাৰে ক'ব পাৰি। তো এনেকুৱা জিলাবোৰ সাধাৰণতে ভিৰৰ পৰিমাণ বেছি থাকে, আৰু বেকৱাৰ্ড জিলা লগতে যিবিলাকত
পৰিমাণ কম আছে পোষ্টত তেনেকুৱা জিলাবোৰত কিন্তু কাট অফটো ল' হোৱাৰ চান্স থাকে। তো বন্ধুসকল কোনেও আপোনাক কনফাৰ্ম দিব নোৱাৰে যে আচলতে কোন জিলাত কিমানখিনি কাট অফ যাব। তো আমি জাষ্ট আপোনালোকক এটা ষ্ট্ৰেটেজি দেখুৱালোঁ যে এনেকুৱা ধৰণে আমি বিগত সময়খিনিত দেখা পাই আছোঁ। পুৰণি সময়ৰ যিখিনি মেৰিট লিষ্ট আছে সেইখিনি যদি আপোনালোকে ডাউনলোড কৰি চাই এতিয়াও ৱেবছাইটত গ'লে পাব। তো সেইখিনিৰ মাজৰ পৰাও কিন্তু আপোনালোকে গম পাব যে পোষ্ট কিমান আছিল আৰু কাট অফ কিমান গৈছে। তো এই কথাখিনিৰ জৰিয়তে আমি ক'ব পাৰি যে পোষ্টৰ সংখ্যা বেছি থাকিলে তেনেকুৱা অঞ্চলত বা তেনেকুৱা জিলাবোৰত ট্ৰাফিকটো বেছি হোৱাৰ সম্পূৰ্ণ এটা সম্ভাৱনা থাকে। তো বন্ধুসকল এই কাট অফৰ ওপৰত আলোচনা বিলোচনা বা এনেকুৱা ধৰণৰ সমীক্ষাবোৰ চলাই আপুনি নিজে এটা সিদ্ধান্ত লৈ আপোনাৰ জিলাখিনি আপুনি নিৰ্বাচন কৰক। তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনোৱাৰ চেষ্টা কৰা হ'ল। ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।